গোবিন্দৰ নাম গুণ কীৰ্তন কৰন্তে জানা কিঞ্চিতকো নাহিকে প্ৰয়াস নিজ গুণ লুপ্ত হৰি কীৰ্তন কৰন্তে আখি হৃদয়ত হুবন্ত প্ৰকাশ ঈশ্বৰৰ নাম গুণ কীৰ্তন কৰাত অলপো দুখ কষ্ট নালাগে। ঈশ্বৰৰ গুণ লুব্ধ অৰ্থাৎ তেওঁৰ গুণ গান কৰিলে তেওঁ ভাল পায়। একান্ত মনে তেওঁৰ নাম কীৰ্তন কৰি থাকোঁতে তেওঁ আহি হৃদয়ত দেখা দিয়ে অৰ্থাৎ ঈশ্বৰৰ নাম একান্ত মনে লৈ থাকোঁতে থাকোঁতে ভক্তে হৃদয়ত ঈশ্বৰক উপলব্ধি কৰিব পাৰে। যিসব চতুৰ নৰে মাধৱৰ নাম গুণ কীৰ্তন কৰন্ত সাৱধানে দেৱৰ দেৱতা হৰি তাহাৰ হৃদয় এৰি যাইব কোন পাৰে আন থানে। হৰিৰ নাম গুণ কীৰ্তন কৰা চতুৰ লোকসকলে সাৱধানে অৰ্থাৎ সুদৃঢ় বিশ্বাস কৰি একান্ত মনে ইহ গুণ গান কৰে। তাৰ ফলত সকলো দেৱতাৰ পৰা প্ৰভু ভগৱন্ত পুৰুষ সেই ভক্তসকলৰ অন্তৰৰ পৰা আন ঠাইলৈ যাব নোৱাৰে অৰ্থাৎ সেই ভক্তসকলে সেইবিলাকৰ নিজ নিজ হৃদয়ত সদায় ভগৱানক অনুভৱ কৰি থাকিবলৈ পায়। যিটো দেৱ ভগৱন্ত বেদে যাক নজানন্ত তেন্তে নিজ কীৰ্তনত বৈশ্য জানি মাধৱৰ নাম কীৰ্তন কৰিও সদা ইটো হ'ব শাস্ত্ৰৰ ৰহস্য। ভগৱন্ত একান্ত প্ৰকাশ নোহোৱা আৰু মাহাত্ম্যপূৰ্ণ যে বেদেও কৈ অন্ত কৰিব নোৱাৰে। তথাপি কিন্তু তেওঁ নিজ কীৰ্তনৰ বশ অৰ্থাৎ একান্ত মনে তেওঁক ভাবিলে ভাবোতাৰ হৃদয়ত দেখা নিদি নোৱাৰে। এই নিমিত্তে সকলোৱে সদায় ঈশ্বৰৰ নাম গুণ কীৰ্তন কৰা উচিত। সকলোবোৰ ধৰ্মশাস্ত্ৰৰ গৃহতত্ত্ব বা সাৰমৰ্ম এয়ে। হৰি ভক্তি সৰোবৰে সন্তোষ অমৃত জলে কৃষ্ণ পাদ পদ্ম প্ৰকাশ হয় ৰাম নাম ৰাজ শংখ সানিয়া ৰব কৰে শুনিয়াতি কৌতুক মিহিল
যিদৰে পুখুৰীত পানী থাকে সেইদৰে ভক্তৰ হিয়াত ভক্তিৰস জন্মে আৰু ভক্তৰ মনত সন্তোষ ভাৱ উদয় হয়। পুখুৰীৰ পানীত যিদৰে পদুম ফুল ফুলে ভক্তৰ ভক্তিভাৱ গাঢ় হ'লে সেইদৰে ঈশ্বৰে দেখা দিয়ে। পুখুৰীত ৰাজহাঁহ পৰি পদুমৰ চাৰিওফালে যিদৰে কল কল শব্দ কৰি ঘূৰি ফুৰে সেইদৰে ভক্তৰ অন্তৰত ঈশ্বৰে দেখা দিলে ভক্তে উচ্চাৰণ কৰা বা মনতে লোৱা ৰাম নামৰ ধ্বনি হৃদয়ত বাজি উঠে। ভক্তৰ অন্তৰত ভক্তিভাৱ জন্মিলে ভক্তে ভগৱানক হিয়াত অনুভৱ কৰিব পাৰে। সেই সময়ত নাম চেতন হয় আৰু ভক্তে সেই নামৰ ধ্বনি শুনিবলৈ পায়। সমস্তে তীৰ্থত স্নান কৰিলে সৰ্বযজ্ঞে দীক্ষিত ভৈলে কহিতো জন সমস্তে দানৰ ফল সিজনে পাইলে আতি যিটো কৰে হৰিৰ কীৰ্তন। যি মানুহে একান্ত মনে হৰি নাম কীৰ্তন কৰে তেওঁ সকলো তীৰ্থ স্নান কৰে। বিবিধ যাগ যজ্ঞত দীক্ষা গ্ৰহণ কৰি নানা তপ জপ আচৰণ কৰাৰ আৰু গৰু সোণ দাস দাসী ভূমি আদি দান কৰাৰ ফল লাভ কৰে। অৰ্থাৎ যিজনে হৰি কীৰ্তন কৰে তেওঁহে সমস্ত তীৰ্থত স্নান কৰিলে সৰ্বজগতত দীক্ষিত হ'ল আৰু সমস্ত দানৰ ফল পালে। মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায় সুমৰে যিটো জনে জলভন্তে যেন পদ্ম নৰকৰ পৰা তাংক আপুনি উদ্ধাৰু ৰংগ মনে। ভগৱানে শাস্ত্ৰত কৈছে পানীত জন্মা পদ্মফুল যেনে লোকৰ প্ৰিয় আৰু সেই মনোমোহা পদ্মফুল যিদৰে মানুহে নানা যত্ন কৰি পানীৰ পৰা আনে সেইদৰে যি লোকে সদায় মোক কৃষ্ণ কৃষ্ণ বুলি স্মৰণ কৰে অৰ্থাৎ একান্ত মনে মোৰ নাম লয় সেইবিলাকক পানীৰ পৰা পদ্মফুল টনাৰ দৰে নৰকৰ পৰা অৰ্থাৎ বিষয় বাসনাৰ পৰা নিজে আনন্দ মনে উদ্ধাৰ কৰি মোৰ লগলৈ আনো অৰ্থাৎ মুক্তি দিওঁ। যদ্যপি দুৰ্জন কলি হৰিৰ ভকতি পন্থ কৰিলে কবিৰ প্ৰচাৰ একান্ত শৰণে যিটো শ্ৰৱণ কীৰ্তন কৰে ওচৰো নপাৱে কলি তাৰ। মিছা বেশ্যা খং হিংসা আদি পূৰ্ণ কলিকালত যদিও ঈশ্বৰ ভক্তিৰ প্ৰচাৰ বৰ কম অৰ্থাৎ
অতি কম লোকেহে ঈশ্বৰক আচলকৈ ভক্তি কৰিব পাৰে। তথাপি যি মানুহে একান্ত মনে ঈশ্বৰত শৰণ লৈ তেওঁৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰে তেওঁলোকৰ ওচৰলৈ কলি আহিব নোৱাৰে। অৰ্থাৎ কলিৰ পাপবোৰে সেই লোকক ভ্ৰষ্ট কৰিব নোৱাৰে। পৰমপুৰুষ দেৱ পৰম কাৰণ হৰি পৰম ঈশ্বৰ ভগৱন্ত সদানন্দ সদা শিৱ সত্য সনাতন হৰি জয় জয় চিন্ত হে পৰম প্ৰভু ভগৱন্ত, তুমি সকলোতকৈ ডাঙৰ। তোমাৰ পৰাই বিশ্বৰ উদ্ভৱ হৈছে। তুমিয়েই সকলোৰে গৰাকী। তুমি আনন্দময়, কিয়নো দুখ বেজাৰ আদি ভাৱে তোমাক পৰখিব নোৱাৰে। তুমি মংগলময়, কিয়নো জগতৰ যিবোৰ হৈছে সেইবোৰে জগতৰ হিতৰ বাহিৰে বেয়া কৰা নাই। তুমি সত্য, কিয়নো বিশ্ব স্থায়ী নহয়। আজি আছে কালি নাই। এই বিশ্ব তোমাৰ দ্বাৰাই উদ্ভৱ হৈছে প্ৰভু। মহাপ্ৰলয়ৰ সময়ত তোমাতেই আশ্ৰয় ল'ব। তুমি সনাতন, কিয়নো তুমি সৃষ্টিৰ আদিতে আছিলা, এতিয়াও আছা আৰু আগলৈও থাকিবা। হে অচিন্ত্য, অক্ষয় সংসাৰ দুখ হৰণ কৰোতা হৰি, তোমাৰ জয় হওক, তোমাৰ গুণ কীৰ্তন শ্ৰেষ্ঠ বুলি যেন আমি সুদৃঢ় বিশ্বাসে ল'ব পাৰোঁ। এনে কৃপা কৰা আমাক প্ৰভু। হে জীৱা সদা তোৰ মধুৰে হে মাত্ৰ প্ৰিয়, জানো তই ৰস কষাৰক তাকতে যি নিৰন্তৰে কৰিও কহ মাত্ৰ পান নাৰায়ণ নাম মৃত জিহ্বাৰে বস্তুৰ আস্বাদ লোৱা যায়। ভক্তসকলে হৰিনাম কীৰ্তন কৰোঁতে যিমান আনন্দ পায় আন একোতে নাপায়। অতি সোৱাদ বস্তু যেনেকৈ সদায় খাই থাকিবৰ মন যায়, ভক্তসকলে সেইদৰে সদায় নামকে উচ্চাৰণ কৰিবলৈ ভাল পায়। সেইকাৰণে ভক্তে নিজৰ জিহ্বাক সম্বোধন কৰি কৈছে, হে জিহ্বা, কি ৰস ভাল তই তাক ধৰিব পাৰ। তই মিঠা ৰসহে আস্বাদ ল'বলৈ ভাল পাৱ। এতেকে আন কথাৰ আলোচনা এৰি অমৃতৰ নিচিনা নাৰায়ণৰ নাম মাত্ৰ উচ্চাৰণ কৰি তাৰ আস্বাদ ল। অৰ্থাৎ জিভা, তই মিঠা ৰস ভাল পাৱ। নাৰায়ণ নামত অমৃতৰ নিচিনা মিঠা ৰস আছে। তই আন কথাৰ আলোচনা এৰি একান্ত মনে সেই অমৃতৰ নিচিনা নাম ল'বলৈ ধৰ। হে জীৱা তই সদা আমাত নিৰ্দয়া ভলি, কেনে নুবুলক হৰি বাণী সংসাৰ সাগৰে ইটো হৰিকে সুদৃঢ় নাম জানি হৰি বুলিও কয়
হে জিভা, তই সদায় মোৰ প্ৰতি নিষ্ঠুৰ হৈছ। তই ৰাম নাম কিয় উচ্চাৰণ নকৰ? এই সংসাৰ সাগৰ পাৰ হ'বলৈ অৰ্থাৎ মুক্তি লাভ কৰিবলৈ হৰিনামেই নিৰাপদ নাৱৰ নিচিনা। ইয়াকে জানি সেই শুভদায়িনী হৰি বোল, হৰিনাম একান্ত মনে উচ্চাৰণ কৰ।